আজি আমি সমাধান কৰিম 3 নম্বৰ অংকৰ আগৰ ক্লাছত আমি 1 আৰু 2 কৰিছিলো আজি 3 নম্বৰ কৰিবলৈ লৈছো কি আছে sin square 63 degree plus sin square 27 degree by cos square 17 degree plus cos square 73 degree sin square 63 का मैं लिखिबो पारिम sin 90 minus 27 लिखिबो पारिम sin square ए हमें एने को लिखिबो पारो square plus sin square 27 degree এটা পরিবর্তন করিলে হল cos square 17 ক আমি লিখিব পারিম cos 90 minus 73 degree whole square plus cos square 73 degree এখানে পড়া আমি পাম sin 90 minus 27 হলে পূরক কোণৰ ত্রিকোণমিতিক অনুপাত হিসাবে আমি লিখিব পারিম cos 27 degree আকৌ স্কয়ার আছে গটিকে cos square plus sin square 27 degree by ইয়াতে পাম sin 73 degree আৰু লগতে স্কয়ার আছে গটিকে স্কয়ার দিলো plus cos square 73 degree এতিয়া আমি কি পালো cos square আমি অভেদ প্রয়োগ করিম cos square a plus sin square a equal 1 গটিকে এই অভেদ মতে আমি ইয়াতে উপৰত 1 লিখিব পাৰো তলতো 1 লিখিব পাৰো গটিকে आंसर तो होबो 1 ঠিক তেনেকৈ আমি দুই নাম্বাৰটো কৰিম sin 25 cos 65 sin 25 degree cos 65 degree plus cos 25 degree sin 65 degree sin 25 को আমি লিখিম এটা এটাকে ট্রান্সফার করিবা ठीक है cos एक बार लिखिए দিব পৰা এনেকে sin 90 minus পূৰক কোণত নিব লাগিব 25 ৰ হলনি আমি লিখিম 65 90 minus 65 হলে 25 হয় গটিকে ঠিক তেনেকৈ এটুকু আমি cos 90 minus 25 ৰ হলনি লিখিব পাৰো 65 লিখিব পাৰো sin 65 দিয়া হল আৰু ইয়াতে ৰৈ গল তোমাৰ cos 65 to ৰৈ গল 65 plus cos গতিকে sin 90 minus 65 মানে কিমান হল cos 65 লিখিব পাৰো আমি cos 65 plus sin 65 और sin 65
এতিয়া কি হল ইয়াতে cos square 65 cos square 65 plus sin square 65 গতিকে আমি অভেদ পাইছো cos square a plus sin square a equal 1 গতিকে ইয়াৰে ৰিজাল্টটো 1 তো নেক্সট আমি 4 নম্বৰত আহিম 4 নম্বৰ অংকটো হল কি আছে শুদ্ধত্বটো বাছি উলিয়া তোমাৰ বাছনিৰ যথাৰ্থতা সাব্যস্ত কৰিবা গতিকে 1 নম্বৰত আছে MCQ হল 9 sec square a minus 9 10 square a কি হ'ব আনসারটো উলিয়াবলৈ হলে আমি যথাৰ্থতা প্ৰতিপন্ন কৰি কম কেনেকে অভেদ কেনেকে প্ৰয়োগ কৰিব পাৰো আমি এটা সাম কেনেকে হ'ব 9 কমন ললে sec square a minus 10 square a এতিয়া sec square a minus 10 square a হলে আমি জানো যে অভেদৰ পৰা sec square a সমান 1 plus 10 square a পাইছিলো তাৰে পৰা আমি বনাই দেখুৱাইছিলো sec square a minus 10 square a equal 1 হয় গতিকে 9 into 1 গতিকে ৰিজাল্টটো হ'ব 9 ইম্পৰ্টেন্ট কিন্তু এটো পৰীক্ষাত আহিয়ে থাকে গতিকে অপচনটো হ'ব বি নাম্বাৰ অপচন B12 B9 আছে গতিকে এটো ৰাইট আনসাৰ 2 নম্বৰত আহিছে এবাৰ 1 plus 10 theta plus sec theta whole into 1 plus cot theta minus cosec theta equal 1 equal কি হয় equal কি ঠিক আমি এটো ইকুৱেল কৰি লম আগতে কেনেকে কৰিম 1 1ক আমি 1 এ ৰাখিম sin theta বাই যতে tan theta থাকিব cot theta থাকিব সদায় আমি sin theta cos theta নিলম প্লাস sec theta ক আমি লিখিব আৰু 1 বাই cos theta 1 প্লাস cot ক আমি লিখিব আৰু cos theta বাই sin theta cosec of 1 by sin theta লিখিব আৰু নেক্সট আহিম লসাগু লম cos theta লসাগু হলে cos theta plus sin theta plus 1 আৰু ইয়াতেও ঠিক একেদৰে লসাগু লম sin theta plus cos theta minus 1 তিয়া হিল তলত হল cos theta sin theta তাৰে পিছত ওপৰত হ'ব আমি এটুৰ লগত এটু উৎপাদক পূৰণ এইখিনিৰ লগত এইখিনি ইয়াতে আমি এই ৰাশিটো a বুলি ধৰিলে a plus b হ'ব এই ৰাশিটো a হয় এটো আৰু এটো একে হয় গতিকে a minus b হোল হ'ব a plus b হোল a minus b হোল গতিকে আমি দুটা পূৰণ কৰিলে কি পাম cos theta plus sin theta whole square a square minus b square মানে 1 হ'ব গতিকে ইয়াক আকৌ ভাঙি দিলে ইয়াৰ পৰা পাও আমি a square plus b square cos theta plus sin square theta plus twice ab লিখিব লাগে twice sin theta cos theta আৰু হল minus 1 আছে ইয়াতে হল cos theta sin theta এতিয়া এইখিনিৰ মান হল 1 অভেদ cos square theta plus sin square theta equal 1 বুলি জানো আমি গতিকে 1 লিখিলো plus twice sin theta
cos theta by minus 1 by cos theta sin theta. Ete 1 1 cancel jabo. Tetia hole thakibo twice sin theta cos theta by cos theta cos sin theta sin theta. Okay, এইবিলাক cancel sin theta cos theta equal কিমান পাম 2 পাম গতিকে আনসার 2 হ'ব C হ'ব তো হল শুদ্ধ উত্তৰ C2 next time 3 নম্বৰত 3 নম্বৰত আছে sec a plus 10a sec a plus 10a whole into 1 plus 1 minus sin a 1 minus sin a equal what গতিকে আমি এটো উলিয়াবলৈ গলে কি কৰিম এই 10 থাকিলে কৈছো যে সদায় আমি কি কৰিম sin cos ত নিম গতিকে এটো sin cos ত নিলে sin by cos হ'ব আৰু ইয়াতে 1 by cos লিখিব পাৰিম 1 by cos এ এতিয়া লখাবলৈ আছে সুবিধা হ'ব sin a by cos এ তাৰে পিছত এইটোক আমি এনেকৈ ৰাখিম sin a ইয়াতে লখাব হ'ব cos a আৰু 1 plus sin a আৰু হল 1 minus sin a 1 minus sin a গতিকে আমি কি পাম ইয়াতে তলত হ'ব cos a ওপৰত হ'ব 1 plus sin a 1 minus sin a গতিকে a plus b whole a minus b whole হৈ আছে গতিকে a square minus b square sin square a গতিকে আমি 1 minus sin square a cos square a সমান জানো 1 minus sin square a 1 minus sin square a এই মতে আমি বহাই দিব পাৰিম গতিকে ইয়াতে cos square a লিখিব পাৰিম cos square a by cos a এতে সিঙ্গেল আছে এতে দুটা আছে cos a গতিকে এটা ক্যান্সেল যায় থাকিব কি cos a গতিকে আমাৰ আনসারটো হ'ব ডি নাম্বার আনসার হল ডি cos a এইদৰে আমি কি কৰিব লাগিব অভেদ প্ৰয়োগ কৰা জানিব লাগিব তেতিয়া হলে আমি এইবিলাক কৰিব পাৰিম গতিকে আটাইতকৈ টান এইখিনি বস্তু অভেদ এপ্লাই কৰাটোৱে হল আটাইতকৈ টান গতিকে 4 নম্বৰত আহিছে এবাৰ 4ত আছে 1 plus 10 square a by 1 plus 40 square a ডাইৰেক্ট অভেদতে আছে এটো অলপ সহজ হ'ব ইকুৱেল what 1 plus 10 square a মানে আমি জানো sec square a আৰু হল 1 plus 40 square a মানে হল cosec square a এই দুটা অভেদ লিখি দিলো আমি এইটোক আমি লিখিব পাৰিম sec square of 1 by cos square a cosec square of 1 by sin square a লিখিব পাৰো আমি গতিকে ইয়াক এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো পূৰণ কৰি sin square a by
cos square a sin a by cos a হলে কি হয় আমি জানো 10 হয় গতিকে আমাৰ ইয়াতে অপচনটো আছে sec square a -1 cot square a tan square a গতিকে আমাৰ কোনটো হ'ব লাগে তো sin by cos a মানে হল 10 গতিকে ইয়াতে যেহেতু স্কয়ার আছে আমি লিখিম tan square a লিখিম গতিকে অপচনটো হল আনসারটো হল D tan square a